বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অসমৰ জনপ্ৰিয় অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকৰ এক বিশেষ ভিডিঅ'। যিটো ভিডিঅ'ত অভিনেতাজনে একাংশ বোৱাৰীক বি ক্লাছ চিনেমা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। সেইবিলাক কৰাতকে মই ভাবিছোঁ বি ক্লাছ চিনেমা কৰিলে সেইবিলাক বোৱাৰীয়ে বেছি ভাল হ'ব। অৰ্থাৎ অভিনেতাজনে বোৱাৰীসকলৰ প্ৰতি কিয় এনে মন্তব্য প্ৰদান কৰিছে, অৰ্থাৎ কোনসকল বোৱাৰীৰ প্ৰতি এনে মন্তব্য দাঙি ধৰিলে জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। ডাবল মিনিং লগাই পেলাই হাতৰ সোধা কিমান কোনোবা এটা পৰিয়ালৰ সুন্দৰ সুন্দৰ বোৱাৰীৰ কথা ক'বলৈ গৈছোঁ যে অলপ দিনৰ আগত, আজি 2-3 দিনৰ আগত কিবা কাকো নে কি চামথিং এনেকুৱা মাজুলীৰ ছাইডৰ এগৰাকী বোৱাৰীক মই এটা কমেণ্ট দিলোঁ যে আপুনি যে এইবোৰ ডাবল মিনিং লগাই যে ভিডিঅ' বনায়, আপোনাক ঘৰত একো নকয় নেকি, পৰিয়ালৰ মানুহে একো নকয় নেকি? তেতিয়া তেওঁ মোক উল্টাই দিছে যে আপোনাক এজন ভাল অভিনেতা বুলি ভাবিছিলোঁ, আপুনি মোৰ তাত এনেকৈ দিলে, আপুনি নাচালে, কিবা কিবি এনেকৈ লিখিছে। আৰু যে মানে তেওঁ এইটো বুজাব বিচাৰিছে যে তেওঁ এইটো বস্তু মানে বেয়া কৰা নাই। মানে আচৰিত ধৰণে মানে ডাবল মিনিং ভিডিঅ' কিছুমান বনায় নিজৰ পাব্লিচিটিৰ কাৰণে হওক বা একদম ফেচবুকে দিয়া সৰু এটা পইচাৰ কাৰণে হওক, খুব কম পইচা দিয়ে ফেচবুকে। তাৰ পিছতো মানে নিজৰ অস্তিত্ব, পৰিয়ালৰ অস্তিত্ব, সমাজৰ অস্তিত্ব সকলো শেষ কৰি এই যে আমাৰ কিছুমান ভাবি দিদি এনেকৈ যে মানে বাহিৰৰ ফালে যে কিছুমান ভিডিঅ' আহি যায়, আপুনি কিছুমান ছাইডত গৈ মাৰিলে, সেই তেনেকুৱা টাইপ কিছুমান আজিকালি বোৱাৰীৰ সৃষ্টি হৈছে আৰু যিটোৱে নেকি সমাজখন অধপতনে নিছে। সেইকাৰণে ক'লো যে আপোনালোকক এইটো পুৰস্কাৰ দিছোঁ যাতে আপোনালোকৰ ঘৰৰ ওচৰৰ মানুহে আপোনালোকক দেখিলে হাঁহক, আপোনালোকৰ বিষয়ে ভালকৈ নকৈ বেয়াকৈ কওক, সেইটোৱে কামনা কৰোঁ। কাৰণ তাতকৈ বেছি আপোনালোকে পোৱাৰ যোগ্য নাই। কাৰণ ফেচবুকটো খোলোঁ আমি বিভিন্ন ধৰণে কিছুমান ভিডিঅ' চাবৰ কাৰণে, ফেচবুকৰ বিভিন্ন ইনফৰমেশ্যন আমি চাবৰ কাৰণে। ফেচবুকটো এটা ভাল মাধ্যম য'ত আমি বিভিন্ন কথা জানিব পাৰোঁ, পৃথিৱীৰে হওক, ভাৰতৰে হওক, অসমৰে হওক। তাৰ মাজত আপোনালোকৰ ভিডিঅ'কেইটা আহি এনেকুৱা মানে কিছুমান এলাৰ্জিৰ সৃষ্টি কৰে। তেতিয়া মোৰ প্ৰশ্ন হয় যে তেওঁলোকৰ ঘৰত বিয়া হোৱাৰ পিছত যিহেতু এখন ঘৰ থাকে, মোৰ এটা প্ৰশ্ন হয় যে তেওঁলোকৰ ঘৰত শহুৰ দেউতা বা শাহু মা থাকে নে নাই? ইমান বেয়া বেয়া ভিডিঅ' বনাই ফেচবুকত আপলোড কৰি দিয়ে সাধাৰণ কেইটামান পইচাৰ কাৰণে। সেইবিলাক কৰাতকে মই ভাবিছোঁ বি ক্লাছ চিনেমা কৰিলে সেইবিলাক বোৱাৰীয়ে বেছি ভাল হ'ব। বি ক্লাছ চিনেমাত যদি সেইবিলাক যায় বেছি ভাল হ'ব। আৰু এগৰাকী নলবাৰীৰ ফালে আছে, ডাবল মিনিং কৰি কৰি সাঁথৰ সোধে, আমুকটো কি তামুকটো কি। এইবোৰে আচলতে নৱপ্ৰজন্মৰ মাজত খুব বেয়া এটা প্ৰভাৱ পেলায় আৰু এই সমাজখন ধ্বংস কৰে। আজি তেওঁলোকে বুজি পোৱা নাই। আজি সস্তীয়া পাব্লিচিটিত গৈছে। যেতিয়া তেওঁলোক ডাঙৰ হ'ব, অলপ ডাঙৰ হৈ যাব, এতিয়াও ডাঙৰেই, মগজুটো আছেই, মূৰটো কিন্তু তাত মছলাখিনি নাই। কিন্তু মানে পিছত যেতিয়া মানে তেওঁলোকে বুজিব, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া তেওঁলোকক অভদ্ৰামী কৰিব, তেতিয়া বুজি পাব যে প্ৰথমে আমি কেনেকুৱা এখন ঘৰ বনাব লাগিছিলে। আজি আমি এতিয়াও দেউতাক দেখিলে আমি ভয় কৰোঁ। গতিকে সস্তীয়া পাব্লিচিটি ল'বলৈ গৈ আপোনালোকক এইখিনি মই আজি এটা বঁটা প্ৰদান বুলি অনুষ্ঠান বুলিয়ে ভাবি লওক, আপোনালোকক এটা বঁটা দিলোঁ। যিসকল বোৱাৰীয়ে ডাবল মিনিং কৰি কৰি সাঁথৰ বনায়, লাজ পাব লাগে। আৰু পৰিয়াল হওক, ওচৰৰ অঞ্চল হওক, সমাজৰ মানুহে এইবিলাকক নি গামোচা নিপিন্ধাব হা। আপোনালোকে আকৌ এনেকুৱা হয় নহয় আজিকালি যে মানে ফেচবুকত কেইটামান দুটামান ভিডিঅ' বেয়া হওক ভাল হওক, ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে ওচৰতে নি পেলাই দোকান এখন অপেনিং কৰি গামোচা দি দিয়ে। এইবিলাক নকৰিব, এইবিলাক সমাজৰ কাৰণে বেয়া। প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকেও অভিনেতাজনৰ এই কথাসমূহৰ লগত একমত। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰে যেন। ধন্যবাদ।